অদিতি কুমাৰৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী তিথি উপলক্ষে আমি দিনজোৰা কাৰ্যসূচীৰে ইয়াত উদযাপন কৰিবলৈ ওলাইছোঁ। প্ৰথমে আমি কাৰ্যসূচীৰ আৰম্ভণিতে আমি শ্বহীদৰ প্ৰতি সন্মান জনাই মাল্যাৰ্পণ কৰিছোঁ, শ্বহীদৰ প্ৰতি সন্মান জনাই বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ গোটেই বিচিনলা গাঁৱৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আৰু শ্বহীদগৰাকীৰ ত্যাগৰ প্ৰতি সন্মান জনাই ইয়াত ফুলমালাৰে তেখেতক সন্মান জনাইছে। আৰু আমি এই মাল্যাৰ্পণ কাৰ্যসূচীৰ পিছতে আমাৰ দিনজোৰা কাৰ্যসূচীৰে ভগৱত পাঠ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে আমি ৰঙিয়া জিলা আঞ্চলিক সংঘৰ প্ৰচাৰ সম্পাদক আমাৰ মণি মাধৱ মহন্তদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈ ইয়াত আমাৰ ভগৱত পাঠ আৰম্ভ কৰিছে। ইয়াৰ লগে লগে আমাৰ আমাৰ মাজত এই ভগৱত পাঠ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াৰ লগে লগে আমাৰ এই বিচিনলা গাঁৱৰে একদম মহাবেশযজ্ঞ ভকতবৃন্দ আহি লগতে এই অঞ্চলটোৰ গোটেই ভকতবৃন্দ আহি আমাৰ এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি আমি এই প্ৰত্যেক বছৰে মানে আজি আমি প্ৰত্যেক বছৰে তেখেতৰ মৃত্যু আমাৰ গাঁওবাসীৰ ৰাইজৰ সহযোগত পৰিয়ালৰ উদ্যোগত এই দিৱস কাৰ্যসূচীটো আমি সুন্দৰভাৱে উদযাপন কৰি আহিছোঁ। ইতিমধ্যে আমাৰ গাঁওবাসীৰ সহযোগত আমাৰ পৰিয়ালৰ উদ্যোগত এই প্ৰতিমূৰ্তিটো স্থাপন কৰিছিলোঁ 2013 বৰ্ষতে। আৰু এতিয়ালৈ শ্বহীদগৰাকী মানে যিবোৰ আমাৰ সৌন্দৰ্য বৰ্ধন মান কৰিছে, এই বিষয়ত আমাৰ ৰঙিয়াৰ জনপ্ৰিয় বিধায়ক তেখেতে ইয়াত প্ৰতি বছৰে প্ৰায় আহে। আৰু তেখেতক আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে এই মূৰ্তিটো আমাৰ উত্তৰ ৰঙিয়াৰ ভিতৰতে এটা আমাৰ শ্বহীদৰ এটা প্ৰতিমূৰ্তি স্থাপন হৈছে। আৰু এই মূৰ্তিটোৱে বিচিনলা গাঁৱৰ এটা পৰিচয় হৈ পৰিছে যে ইয়াত এটা শ্বহীদৰ হেৰি আছে। আৰু এইবিলাক আমাৰ জেগা যোৱা নাছে, তেখেতসকলে আমাৰ মানে অনুপ্ৰাণিত হৈছে। আৰু এতিয়া মানে শ্বহীদৰ যিটো আমাৰ প্ৰতিমূৰ্তি লাহে সৌন্দৰ্য বৰ্ধনৰ মান পৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ বিধায়কগৰাকীয়ে যাতে শ্বহীদগৰাকীৰ মানে সৌন্দৰ্য বৰ্ধনৰ কাৰণে কিছু পদক্ষেপ হাতত লয় আৰু এই মূৰ্তিটো ভালকৈ সংৰক্ষণ কৰি ৰাখিব পৰা ব্যৱস্থা লয়। আৰু এই শ্বহীদগৰাকীক সন্মান জনাই এটা কাৰ্যসূচী কিছুমান ৰাখিলে আমি নিশ্চয় আনন্দ হ'ম আৰু ৰাইজে নিশ্চয় হ'ব বুলি ভাবিছোঁ। নমস্কাৰ। আজি ত্ৰয়োদশ শ্বহীদ ভাস্কৰ জ্যোতি কুমাৰৰ আজি মৃত্যুতিথি উপলক্ষে পৰিয়ালবৰ্গই এটা সুন্দৰ পৰিৱেশেৰে প্ৰথমতে ৰাতিপুৱা বন্তি প্ৰজ্বলন, মাল্য অৰ্পণ কাৰ্যসূচী আৰু দ্বিতীয়তে আপোনাৰ ভাগৱত পাঠ আয়োজন তেখেতক কৰিছে। প্ৰত্যেক বছৰে তেখেতসকলে এনেকুৱা এটা মহান অনুষ্ঠান কৰি আহিছে। আমাৰ ভাস্কৰ জ্যোতি কুমাৰৰ মংগলৰ অৰ্থে আত্মাৰ সদ্গতিৰ বাবে মই বিশেষকৈ এই ক্ষেত্ৰত মই আহ্বান জনাম, অসম চৰকাৰক মই আহ্বান জনাম। অসম চৰকাৰে উত্তৰ ৰঙিয়া অঞ্চলৰ ভিতৰত এই প্ৰতিমূৰ্তিটো ইয়াতে স্থাপন হৈছে, যিহেতু এজন শ্বহীদ, এই শ্বহীদক সন্মান জনাই তেখেতসকলে এই প্ৰতিমূৰ্তিটো সংৰক্ষণ কৰাৰ স্বাৰ্থত কিবা এটা পদক্ষেপ হাতত ল'ব বুলি মই অসম চৰকাৰক বিনম্ৰ আহ্বান জনাইছোঁ।